নমস্কাৰ। এই মুহূৰ্তত অসমৰ উপত্যকা ৰাখি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 13 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো কৃষকসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰেই লাভ কৰিব PM কিষাণ আঁচনিৰ টকা। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে প্ৰতি বছৰতে 6,000কৈ টকা প্ৰদান কৰে। যোৱা বছৰত ইতিমধ্যে কৃষকসকলে 6,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিছে। এইবাৰ 2026 চনতো কৃষকসকলে নিজৰ বেংক একাউণ্টত 6,000কৈ টকা লাভ কৰিব PM কিষাণ আঁচনিৰ জৰিয়তে। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব। কিন্তু যিসকল মানুহে PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিছে সেইসকল কৃষকে এইবোৰ গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, অন্যথা PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন নিজৰ বেংক একাউণ্টত নাপাব। তো কি কাম কৰিব লাগিব আপোনালোকক এটা এটাকৈ জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৃষকে PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে এইকেইখন কাম কৰিব লাগিব। 1 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ eKYC। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ eKYC কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰেই কৰিব লাগিব, অন্যথা PM কিষাণ আঁচনিত আবেদন কৰিলেও নাপাব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। 2 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তো যিসকল কৃষকে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল কৃষকেও অতি শীঘ্ৰেই কৰিব লাগিব এই কাম। 3 নম্বৰ কামটো হ'ল লেণ্ড চিডিং। এই 3খন কাম আপোনালোকে অতি সোনকালে কৰি ল'ব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এক বিশেষ আপডেট লৈ। ইয়াতে লিখা আছে, আমাৰ শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উদগনি যোগাবলৈ লগতে পৰীক্ষালৈ প্ৰস্তুতিৰ সময়ছোৱাত আৰ্থিক বোজাৰ পৰা আঁতৰাই ৰাখিবলৈ আমি হাতত লৈছোঁ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। তাৰপিছত লিখা আছে, এই আঁচনিৰ মাধ্যমেৰে 2025 বৰ্ষৰ স্নাতক উত্তীৰ্ণ চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলক 25,000 টকাৰ এককালীন সহায় আগবঢ়োৱা হ'ব। ইয়াৰ লগতে আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। ইয়াতে লিখা আছে, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি 2025 চনত চৰকাৰী মহাবিদ্যালয় বিশ্ববিদ্যালয় স্নাতকসকলৰ বাবে 25,000 টকাৰ এককালীন সহায়। অসম চৰকাৰে শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। তো যিসকল শিক্ষাৰ্থীয়ে 2025 চনৰ পৰা চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয় স্নাতকত অধ্যয়ন কৰি আছে সেইসকল শিক্ষাৰ্থীৰ বাবে আৰম্ভ কৰিছে এই আঁচনি। সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে 25,000কৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত